নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰদীপ ভাৱাল। মই অসমতেই বসবাস কৰা এজন মানুহ। তেওঁৰ কথা হ'ল যৌতুকী কইনৰ বিষয়ে ক'ম আজি। যৌতুকী কইন এইবিলাক চব 1990 চনত ভাৰত চৰকাৰে প্ৰথম বনাইছিলে। 1990 চনত ভাৰত চৰকাৰে প্ৰথম বনাইছিলে। দ্বিতীয়তে হ'ল এই কইনবিলাক এতিয়া লাহে লাহে বন্ধ হৈ গৈ আছে আৰু এইটো আপোনাৰ মোটামুটি এইটো চাওক হায়দৰাবাদ বনোৱা আৰু এইটো আছে হায়দৰাবাদ বনোৱা। এই দুইটা হায়দৰাবাদ আৰু এই তিনিটা কলিকতা বনোৱা। এতিয়া আপোনালোকে যোনে যোনে কালেকশ্যন কৰে, কইন কালেকশ্যনত বহুত মানুহ আছে কালেক্ট কৰে, তেখেতসকলে যদি কালেক্ট কৰি ৰাখে তেনেহ'লে এইটো এসময়ত গৈ ভাল পইচা পাব। কাৰণ চবেই ৰাখক জমা কৰি এতিয়া স্কেচ কেটাগৰীত সোমাইছে। এতিয়ালৈকে ৰিয়াৰ হোৱা নাই। ৰিয়াৰ হৈ যোৱাৰ লগে লগেই এইটো ভাল দাম ওলাই যাব আপোনালোকৰ। আৰু ONGC কণ্ডিশ্যন UNC কণ্ডিশ্যনত ৰাখিব। UNC কণ্ডিশ্যনটো হ'ল মানে ধুনীয়াকৈ ৰাখিব পইচা। তাৰ ঘঁহা খাব নালাগে, দাগি হ'ব নালাগে, খুব ভালকৈ ৰাখিব, তেনেহ'লে ভাল দামেই পায়। এইটোকে কৈছোঁ আৰু ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ। এতিয়া মোৰ এটা অনুৰোধ থাকিল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট চব কৰিব আৰু ছাবস্ক্ৰাইবাৰ কৰিব। শ্বেয়াৰ কৰিলে এইটোৱে লাভ হ'ব, যেনে যিবিলাক মানুহে জনা নাই তেখেতসকলে পালে এইটো আপোনাৰ যদি বেচাৰ ইচ্ছা থাকে যোগাযোগ কৰিব পাৰিব মোৰ লগত, আৰু বেচাৰ ইচ্ছা নাই যদি তেখেতে জমা কৰি ৰাখিব পাৰিব। এইটোকে ধন্যবাদ আৰু বেছি ডাঙৰ নকৰোঁ, বাছ চেছ।